কিমান মজা ভিউ টানি চচমাটো চকুৰ পৰা টানি কিনিছে মই ধৰি কিনে ৰাখিছো চচমাটো চদিছো ছাৰক মানে ইমানেই লভ পুৰা হেৰি পৰ্দাৰ লগত অনুপম দাই লগত স্প্ৰে মাৰি দিলে এতিয়া পৰ্দাৰ লগত চেণ্টৰ মিক্স হাই গাইজ গুড মৰ্ণিং ফ্ৰম কলকাতা আৰু এতিয়া আমি উঠিছোঁ 8টা বজাত আমাক কৈছিলে 9টা বজাত আমি ৰেডি হ'বলৈ আমি গম নাপাওঁ কেইটা বজাত ৰেডি হ'ব লাগিব কি হ'ব লাগিব আমি এতিয়া আজি ৰাতিপুৱা উঠি কিনে গম পাইছোঁ যে 9টা বজাত চবকে ৰেডি হৈ যাবলৈ কৈছে বুলি আৰু এতিয়া আমি গম পোৱা পাছত 8টা বজাত উঠিছোঁ গোটেইখিনি আৰু মই যিকেইজনীৰ লগত আছোঁ সেইকেইজনী মচল লেজি ৰেডি হ'ল মই দেখাম ৰেডি হোৱাৰ পাছত তাই এতিয়া কি বাকী আছে কৰিবলৈ আৰু মোৰ চব কাম কৰি ৰেডি মই বেগতো চব ভৰাই ৰেডি মোৰ এতিয়া আকৌ অকল গা ধুই কাপোৰকেইটা পিন্ধিলে হ'ব কিন্তু তাই মানুহজনী ওলালে ধুনীয়াকৈ অকল মানুহজনী দিব আৰু তাই কাপোৰ যিখিনি কিনিছে কালি সেইখিনি গোটেই কাপোৰখিনি থৈ যাব তাই কলকাতাৰ ইয়াৰ মানুহক বিটাব সেইবোৰ পিন্ধিব তাই তাৰপাছত আমি ৰাতি শুলো এই অকণমানি বিচনাখনত 3জনী মই মাজতে চেপেটা লাগিলোঁ লক্ষ্মী হাতখন এনেকৈ দি হৈছে এনেকৈ যেতিয়া ঠেলি দিওঁ আকৌ এনেকৈ দিয়ে আকৌ এনেকৈ দিওঁ এনেকৈ ইলাষ্টিক হৈ গ'ল তাৰ হাতখন মানে কি ক'ম আৰু এনেকৈ দিলে আকৌ এনেকৈ তাৰপৰা এগৰাকী আহে একদম এনেকৈ কৈ কিনে ঠেলি মই মাজত এনেকুৱা হৈ থাকোঁ মই এনেকৈ শুইছোঁ মাজত বেকা হৈ কিনে সেয়েহে আৰু ভাল লাগিলে কলকাতাত ভাল লাগিলে বহুত আৰু এইটো যাবলৈ মন নাযায় মানে এদিনে মন নভৰে কেতিয়াও মানুহৰ সেইটো হয় উপায় নাই এতিয়া যাব লাগিব আজি যাম আজি আকৌ ট্ৰেইনৰ জাৰ্ণি এতিয়া বহুত বেয়া পাওঁ দেই ট্ৰেইনৰ জাৰ্ণি কৰিব লাগিব আজি তাৰপাছত এতিয়া আমি যাম আচলতে ইয়াৰ কলকাতাবোৰ ভিক্টোৰিয়া মেমৰিয়েল সেইবোৰ চাবলৈ যাম সেয়াই এতিয়া ধুনীয়াকৈ আমি ৰেডি হ'ম মই চব এটা এটাকৈ দেখাই দিব হ'লে মানে বহুত দেৰি হ'বগৈ মই সেইকাৰণে ৰেডি হৈ লগ পাইছোঁ মই কৈছিলোঁ যে মই কাপোৰৰ কথা এয়া চাওক এইটো বেগ তাই ভাগৰ সেইটো বেগ তাই ভাগৰ এইখিনি কাপোৰ তাই ভাগৰ এইখিনি বাৰু লক্ষ্মী ভাগৰ আৰু এইটো বেগ লক্ষ্মী ভাগৰ এইটো বেগ পালকি ভাগক এটা বেগ মই দেখাইছোঁ এইটো পালকি বেগ সেইটো পালকি বেগ আৰু এইখিনিও তাই ভাগৰ আৰু সেইফালে এইখিনি উলিয়াই থৈছে এইকেইটা বেগো তাই ভাগৰ ইমানখিনি বস্তু আছে তাই কেনেকৈ নিব ট্ৰেইনত মই সেইটো ভাবি পোৱা নাই মানে মোৰ সেইটো ভাবি কেনে বেছিকৈ হেৰি হৈছে কোৱাচোন তুমি কেনেকৈ নিবা কেনেকৈ তুমি ইমানগাল বেগ গাইস কোবাৰা হেডু তাৰ কিবাটা সিন নিব লাগে মই মানে ভৰাই নিছো বেগত ভৰাই সিন এগাল ললে তাই এতিয়া তাই খালি সিনবোৰে মানে মোৰ এতিয়া কোট ভৰা লাগিছে মোৰ ৰেড ভেলভেট কেক থাকি যে ইয়াতে আমি গালি এৰিলো এইবোৰ চব এতিয়া হ'ব ৰেডি হওঁগে টিফিনটো মোৰ ভাগৰ একদম হেৰি মোৰ আপেল এটা থাকিলে বাহিৰত ওলাই গাইজ ৰেডি একদম ৰেডি হৈ গ'লো ব্ৰেকফাষ্ট দি আছে তলত আমি একদম এতিয়া ধুনীয়াকৈ যাব লাগে আৰু মই মোৰ আউটফিটটো দেখাইছোঁ ইয়া ব্ৰেকফাষ্ট দি আছে তলত আৰু আমি এতিয়া যাব লাগে একদম চব ৰেডি এতিয়া আমি ধুনীয়াকৈ যাম হ'লনে ভৰাই মোৰ খালি গাইজ বেগ হা গাইজ এতিয়া ধুনীয়াকৈ বেগত কাপোৰ চাপোৰ চব ভৰাই মেলি ল'লোঁ আৰু মই কালি অৰ্ডাৰ দি আনিছিলোঁ মই খোৱাই নহ'লে পেলাই দিওঁ আৰু আমাৰ ৰুমটো এতিয়া আমাৰ বিদায় দিব হ'ল এয়া বেগ চেগ লৈ সেইটো ধুনীয়াকৈ যাব লাগে যাম আৰু খাওঁগৈ এতিয়া ব্ৰেকফাষ্ট কৰোঁগৈ তাৰপিছত যাম ঠাণ্ডা ফাৰ্মাচীৰ পৰা কিনি আনিছোঁ এইটো বেগ কি কৰিবলৈ ইক' পাৰ্ক আহিছোঁ কিন্তু ইয়াত চাবলগীয়া একোৱেই দেখা নাই অকল ল'ৰা ছোৱালীবোৰে খেলি আছে আৰু একোৱেই নাই ইয়াত চাবলৈ পইচা কাম মানে ইফালেও টিকেট চবফালে অকল টিকেটেই নাইছোঁ আমি যেনেকৈ এনেই ৰংঘৰ কাৰেংঘৰলৈ যাওঁ তেনেকুৱাই ইয়াৰ ল'ৰাবোৰ এনেকুৱাই দন্দুৰা আমাৰ ছাৰহেঁত আৰু ল'ৰা কেইটামান এইটোত বহিছিলে
এইটোত বহি থাকোঁতে ছাৰ এজন পৰিলে এনেকুৱা স্পীডত ঘূৰালে তাৰপৰা ছাৰজনে চশমা পিন্ধি আছিলে চকু তাৰপৰা একদম চশমাযোৰ একদম চকুৰ পৰা একদম পূৰা এনেকৈ টানি চশমাযোৰ চকুৰ পৰা টানি কিনিছে মই ধৰি কিনে ৰাখিছোঁ চশমাযোৰ চদিছোঁ ছাৰক মানে ইমানেই ল'ৰাবোৰ পূৰা হেৰি কি বুলি ক'ম মানে অ' মাই গড ই টিকলি ল'ৰা এই এনেকুৱা ল'ৰা এনেকুৱা সৰু ল'ৰা সেইটো মানে আকৌ হৈছে আমি ইয়াতে বহুত দেৰি কৰিলে দেৰি হ'ব কৰোণা ভাইৰাছ বহুত ধুনীয়া গাইজ চায়েন্স চিটিখন ইমান ধুনীয়া আমি ৰ'পত উঠিম ভাবিছোঁ কিন্তু নেজানো আৰু গাইজ আমি এতিয়া সেইফালে যাওঁ কোনফালে যাব লাগিব এইফালে যাব লাগিব এইফালে ইয়াত ৰ'ব লাগিব চাগে হা এইখিনি আহিলেহে হ'ব গাইজ উঠিলোঁ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এবাৰ মই মানে সেনেকৈ হাতে ধৰি যে ওলমি যায় তেনেকুৱাটো কৰিছিলোঁ কিন্তু এনেকৈ ওপৰত উঠি যোৱা নাই আজি ভয় লাগিছে ফাৰ্ষ্ট টাইম দে নাজানো কি হয় নাজানো ভয় লাগিছে নাই গণপতি বাপ্পা উঠিলোঁ গাইজ উঠিলোঁ গাইজ জীৱনৰ ফাৰ্ষ্ট টাইম ৰ'বত উঠিছোঁ ভয় লাগিছে অকণমান ভয় লাগিছে কৃষ্ণ কৃষ্ণ মোৰ চোৰ ভাব নি আকৌ চাৰ্ট আপ এইবোৰ বেয়া কথা নক'বা এতিয়া হে একো এইবোৰ বেয়া কথা নক'বা তুমি কিবা এটা কি মানে একো নহয় ভালকৈ আমি একদম ভালকৈ আমি ধুনীয়া পাম গাইজ মজা লাগিছে অ' ভাল লাগিছে ধুনীয়া বতাহ মাৰিছে মজা কিমান মজা ভিউ মাই গড বহুত ভাল লাগিলে উঠি বহুত ভাল লাগিলে যেতিয়া একদম ওপৰৰ ডোখৰত আছিলোঁ তেতিয়া বহুতে বেছি ভাল লাগিলে ইমান ভাল লাগিলে কিন্তু মোৰ ফটো এখনো নুঠিলে গোটেই হেৰি দি থোৱা আছিলে কিলিক কৰোঁতে গ'লগৈ ফটো নুঠিলে মোৰ এখনো ভালকৈ কিন্তু বহুত মজা লাগিলে উঠি মজা বহুতেই ভাল লাগিলে উঠি কিনে মজা লাগিলে বহুত মজা লাগিলে গাড়ী এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ মানে গাইজ চব মানুহ বহি আছে পাছফালে আৰু আমি দুজনী এডোখৰত এনেকৈ বহি কেনে কি কৰিছোঁ চুগলি কৰি আছোঁ আমি এডোখৰত বহি কেনে এনেকৈ পাল এইজনী পাল পাল এইফালে চোৱা মানুহ এইফালে আছে চব আৰু আমি এডোখৰ বহি চুগলি কৰিছোঁ চুগলি কেনেকৈ বহিছোঁ দেখা দে তই দেখা
সেইটো কেমেৰা তুমি হ'ব আমি এনেকে নোৱাৰিম বেকাৰে বেক কেমেৰা কৰিব আমি এনেকে বহিছোঁ গাইজ নাই পৰা ये है विक्टोरिया मेमोरियल एंड दिस इज विक्टोरिया मेमोरियल প্ৰথমতে টিকেটটো কাটিলোঁ টিকেটটো কাটি কেনে কোনফালে সোমাব লাগে নাজানো সোমাবলৈ গৈছে মানুহজনে কৈছে यहाँ से नहीं মই কৈছোঁ আমি हमलोग भी नहीं কেনেকৈ কৈছিলোঁ কৈ কেনেকৈ কৈছিলোঁ আমি যাব নোৱাৰিম আমি যাব নোৱাৰিম এইবোৰ একদম পূৰা এনেকুৱা হিল পূৰা মজা হিলত খোজকাঢ়িহে ভাল লাগে পুখুৰী চুখুৰী আছে সেইফালে একদম পাৰ্ক আছে একদম আহা লক্ষ্মী মই মানুহ এজনক ফটো মাৰি দিলোঁ আৰু মানুহ এজনে আমাক ক'লে জয় জগন্নাথ আমি দুজনী পাগলীয়া ক'লো বোলে থেংক ইউ বোলে মানুহ এজনে ক'লে আমাক জয় জগন্নাথ আমি থেংক ইউ বুলি ক'ব লাগে নি বাৰু আমি আছোঁ এতিয়া ভিক্টৰিয়া মেমৰিয়েলত ইয়াত আহা এই মানে ওপৰ নহয় আৰু অলপ ওপৰৰ পৰা এনেকুৱা দেখি মানে ইমান মজা লাগিছে আমি দুজনী এতিয়া ইয়াত বহি আছোঁ এই বুলি ভাবি যে কোনোবা চিনাকি যদি আমাৰ লগৰ কোনোবা আহে আমি ফটো মাৰি দিবলৈ ক'ম কাৰণ আজি আমি দুজনীয়ে টুইনিং কৰিছোঁ কিন্তু আমি এতিয়ালৈকে একেলগে এখনো চেল্ফি বাদে ভালকৈ ফটোৱে মৰা নাই এতিয়া তাকে আমি বহি ৰৈ আছোঁ এই দুজনীৰ পজত বহি কিন্তু এতিয়ালৈকে আমাক ফটো মাৰি দিবলৈ কোনো নাই অহা আৰু এইটো দেখা আকৌ ফটোহে মাৰিলি বেকগ্ৰাউণ্ড কৰিব নোৱাৰিম মোৰ ইয়াত আৰু সেইটো দেখা আমি এতিয়া বহি আছোঁ এই ভাগৰ মুখৰ আগত আৰু এয়া ওপৰলৈ এয়া ভিউ যাম যিমানহে ইয়াত ঐ ভাই যা এই গাইজ মজা লাগিছে এই ৰ মই ভিক্টৰিয়া মেমৰিয়েল চালোঁ আৰু এহে ভিক্টৰিয়া মেমৰিয়েল চালোঁ আৰু চাবচোন এতিয়া খাইছোঁ এয়া লেমন চ'ডা আৰু এতিয়া আমি খাবলৈ কিবা বিচাৰি ফুৰিছোঁ কৰিয়ে লিয়া হে
আমি আহিলোঁ মানুহকেইজনী অকল ইয়ালৈ, অকল আমি মানুহকেইজনী আহিছোঁ আৰু আমাৰ বেগখিনি নাই আমাৰ লগত, বেগখিনি আছে বেলেগ এখন গাড়ীত আমাৰ হোটেলৰ পৰা আজি আমাৰ বেগখিনি নাহিলে, অকল আমি মানুহখিনি আহিলোঁ। আৰু এতিয়া আমাৰ লগত হ'ল কি বেগখিনি নাই, এতিয়া অকল আমি ছোৱালীকেইজনী আছোঁ। আমাৰ ট্ৰেইনখনত এটাও এতিয়া আমাৰ লগত কোনোৱেই নাই ল'ৰা, যিমান মতা ল'ৰা আছিলে গোটেই সোপাই তলত নামি সেই বেগৰ কাৰণে ৰৈ আছে আৰু আমি গোটেই ছোৱালীবোৰ অকল ইয়াত আছোঁ। আৰু আমাৰ S8ত অকল আমি দুজনী আছোঁ, S7ত আছে, S7তো অকল সেই 4জনীমান আছে, তাৰপৰা S6তো আছে, তেনেকৈ এতিয়া মানে যিফালে মোৰ মোবাইলত চাৰ্জ নাই, এতিয়া চাৰ্জ দিব লাগে, একো বুজি পোৱা নাই। আৰু গাইজ মোৰ ওচৰত মোৰ মোবাইলটোৱে নাই, অকল সেইটো কি ভাষা ভাবিছে ভগৱান জানে। হাই গাইজ, বেগৰ ওচৰত কোনোৱে নাই, এতিয়া অকল মই অকলে বেগগাল ৰখি আছোঁ। মোৰ হাঁহি উঠিছে, মই এতিয়া কি কৰিম মই একো ভাবি পোৱা নাই মানে, একদম বেগগাল অকলে ৰখি আছোঁ মই এতিয়া। মানে মোৰ ওচৰত ঠিক আছে, কাপোৰ চেঞ্জ কৰিবলৈ নাপালোঁ আনকি আমি এতিয়া ট্ৰেইনত মই অকলে আছোঁ, গোটেই মানুহে মোক ঘূৰি চাইছে মই ইমান গাল বেগ লৈ কিনে অকলে কি কৰি আছোঁ। মোবাইলত ইফালে চাৰ্জ নাই, এই জাষ্ট বেগখিনি দিছেহি আৰু লগালগ এয়া মই চাৰ্জত লগাই এতিয়া ভিডিঅ' বনাইছোঁ। সেইকেইটা বেগ আৰু এজনী মই, গোটেই মানুহে মোক চাই আছে ঘূৰি হাঁহি উঠিছে, মোক কি কৰিম ইমান মানুহে চাই আছে। গাইজ এতিয়া সিহঁতি চব আহিলে, একদম বেগ চেগ আনিলে ধুনীয়াকে, এতিয়া চবে সিহঁতি কিবা এটা কবলৈকে শুনিব। অনুপদাৰ পৰা ষ্টাৰ্ট দিওঁ। বেগকেইটা আনিছোঁ কাজলে, বেগকেইটা হ'ল কাজল আৰু আমি হৈছোঁ শ্বাহৰুখ খান। তেনেকৈ শ্বাহৰুখ খানক মানে ধৰি আনেগৈ নাই যা চিমৰান যা জিলে আপুনি জিন্দগী, সেই তেনেকৈ আমি বেগকেইটা দৌৰি আনিব লাগিব। আৰু অনুপম দা ট্ৰলি হেৰিটো একদম পুৰা সেইবোৰ হেৰি হৈ গ'ল, একদম চাল বা খালি খাই গ'ল, সেইবোৰ একদম চেন্নাই এক্সপ্ৰেছ নহয়, কিহত আহে বাৰু তেনেকৈ সেইখনতে আহে আৰু পাহৰিলোঁ চিনেমাখনৰ নাম। আৰু এজনী লক্ষ্মী, তুমি কোৱা। মই মানে এজনী ছোৱালীক দেখিয়ে কিবা লাগি গ'ল, তাই মানে একদম মোৰ চুৰ হৈ গ'ল, মই সেইকাৰণে চাই আছোঁ যে কেতিয়া ডক্টৰ আহিব, কিন্তু তাৰ পাছতে গাইজ খানা বুলি গ'ল, খানা মানুহজনে আহিছে নেকি, খানা বিৰিয়ানী খানা তেনেকে মানুহজনী দিছে। এতিয়াহে মনটো অকণ ভাল দিছে, বেগ চেগ চবৰে পালোঁ ধুনীয়াকে, ভাল লাগিছে না। বাকী ভালেই আছিলে, কিন্তু এই বেগখিনি অলপ টেনশ্যন দিলে, আৰু অনুপম দা এটা বিশেষকৈ বেছিকৈ কষ্ট হ'ল ল'ৰাকেইটা। বাকী গাইজ কোনোবা ইয়াত আহিলে আৰু পদাৰ লগত আমাৰ অনুপম দাই পদাৰ লগত অনুপম দাই লগত স্প্ৰে মাৰি দিলে, এতিয়া পদাৰ লগত চেণ্টৰ মিক্স।